আবারও দুজন ভুয়ো চিকিৎসক আটক। কাছাড় জেলার ভুয়ো চিকিৎসকের আখড়া গড়ে উঠেছে। কাছাড় জেলায় ভুয়ো চিকিৎসকের বিরুদ্ধে একের পর এক বৃহৎ সাফল্য অর্জন করলো কাছাড় পুলিশের। ভুয়া চিকিৎসকদের বিরুদ্ধে কাছাড় পুলিশের অভিযান অব্যাহত রয়েছে। গত কয়েকদিন ধরে কাছাড় জেলার বিভিন্ন অঞ্চল থেকে 6 জন ভুয়া চিকিৎসককে আটক করে জেলে পাঠানোর পর আবারও 2 ভুয়া চিকিৎসককে গ্রেফতার করে কাছাড় পুলিশ। বরখলা ও জিরিঘাট অঞ্চল থেকে নিহার হোসেন মাজার ভুঁইয়া ও রাধেশ্যাম রবিদাস নামে 2 ভুয়া চিকিৎসককে আটক করা হয়। মেডিকেল কলেজের ভুয়া MBBS ডিগ্রি ব্যবহার করে 2 জন চিকিৎসক দীর্ঘদিন ধরে চিকিৎসা দিয়ে আসছিলেন। পুলিশ সুপার নুমাল মাহাতো জানান, গোপন তথ্যের ভিত্তিতে কাছাড় পুলিশ অভিযান চালিয়ে কাছাড় জেলার জিরিঘাট ও বরখলা থেকে 2 ভুয়ো চিকিৎসককে গ্রেপ্তার করা হয়। এ সময় ফার্মেসি থেকে বহু ভুয়া নথিও উদ্ধার করা হয়েছে। সিনিয়র পুলিশ সুপার জানান, শিলচরে 2টি ভুয়া এজেন্সি থেকে ভুয়া MBBS ডিগ্রি প্রদান করে ভুয়া চিকিৎসককে এই 2 ভুয়া এজেন্সির বিরুদ্ধে তদন্ত অব্যাহত রয়েছে। তিনি আরো বলেন, কাছাড় জেলায় সর্বমোট 8 জন ভুয়া চিকিৎসককে আটক করা হয়েছে। তাছাড়া ভুয়া চিকিৎসকদের বিরুদ্ধে কাছাড় পুলিশের অভিযান অব্যাহত থাকবে বলে জানান সিনিয়র পুলিশ সুপার। বিরুদ্ধে আমাৰ যি অভিযান আছে সেই অভিযান অব্যাহত আছে আৰু আজি যোৱা নিশা আমি 2টা অভিযান চলাইছিলোঁ আৰু এই অভিযান কালত আমি 2জনকৈ ব্যক্তিক আমি ভুৱা চিকিৎসকক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লোঁ। 2জন ব্যক্তি বেলেগ বেলেগ স্থানত তেওঁলোকৰ নিজৰ এজন কোৱালিফাইড বা ডিগ্ৰীধাৰী ডক্টৰ হিচাপে তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছিলে। তাৰে এজনৰ নাম হ'ল নিহাৰ হোসেন মাজাৰ ভুঁইয়া, তেওঁ 35 বছৰ বয়স। তেওঁৰ পিতৃৰ নাম হ'ল নুৰুদ্দিন মাজাৰ ভুঁইয়া, বৰখলা পাৰ্ট 2। তেখেতক যেতিয়া আমি সোধপোছ কৰোঁ, তেখেতক দেখিছোঁ তেওঁ MBBSৰটো কাগজ তেওঁ আছে, পেড আছে, তাৰ লগতে তেওঁ MD আৰু DMA বুলি এইকেইটা তেওঁ পেডত তেওঁ লিখি তেওঁ ভুৱা চিকিৎসা চলাই আছিলে আৰু সৰ্বসাধাৰণ ৰোগীক তেওঁ আৰ্থিকভাৱে শোষণ কৰি আছিলে। আৰু তেওঁৰ যিটো ফাৰ্মাচী আছিলে সেই ফাৰ্মাচীটোৰ নাম হ'ল দিলচান ড্ৰাগছ আৰু এটা আছিলে সানিয়া ড্ৰাগছ। এই 2টা ড্ৰাগছৰ মানে যিটো ফাৰ্মাচী খুলি তেওঁ তাতে নিজৰ চেম্বাৰ খুলি তাত তেওঁ চিকিৎসা আগবঢ়াই আছিলে। আৰু দ্বিতীয়জন ব্যক্তি হ'ল ৰাধেশ্যাম ৰবিদাস, তেওঁৰ ঘৰ হ'ল জিৰিঘাট বজাৰ, জিৰিঘাট। তাত তেওঁ থাকি তেওঁ নিজকে এজন ডিগ্ৰীধাৰী MBBS ডক্টৰ হিচাপে তেওঁ চিকিৎসা সেৱা আগবঢ়াই আছিলে। আৰু আমি যেতিয়া গোটেই বিষয়টো অনুসন্ধান কৰোঁ, অনুসন্ধান কালত দেখা গ'ল যে 2জন ব্যক্তিয়ে তেওঁলোকৰ ভুৱা ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ভুৱা তেওঁলোকৰ পেড আৰু ভুৱা তেওঁলোকৰ চিম্বল এইবিলাক লগাই তেওঁলোকে সেই স্থানীয় ৰাইজক আৰু দুৰ্গত লোকক তেওঁ চিকিৎসা সেৱা আগবঢ়োৱাৰ নামত আৰ্থিকভাৱে শোষণ কৰি আছিলে। আৰু 2জনকে সোধপোছ কৰোঁতে মই নিজেও সোধপোছ কৰিছোঁ আৰু 2জনকে সোধপোছ কৰোঁতে তেওঁলোকে সেই কথা স্বীকাৰ কৰিছে। আৰু তেওঁলোকে যিবিলাক ৰোগীক লৈ চিকিৎসা সেৱা আগবঢ়াইছিলে সেই ৰোগীসকলো আমাক তেওঁলোকৰ জবানবন্দী আমি লৈছোঁ, তেওঁলোকেও জনাইছে যে তেওঁলোকে তাতে চিকিৎসা তেওঁলোকে লাভ কৰিছিলে আৰু তেওঁলোকক আৰ্থিকভাৱে শোষণ কৰা হৈছিলে। বৰ্তমান সময়ত আমাৰ এই অভিযান অব্যাহত আছে আৰু এই অভিযান কালতে আমি কিছুসংখ্যক লোকৰ নাম আমি শ্বৰ্টলিষ্ট কৰি অনুসন্ধান কৰি আছিলোঁ। অনুসন্ধান কালতো তেওঁলোকে ভুৱা চিকিৎসক হিচাপে প্ৰমাণিত হৈছে, কিন্তু তেওঁলোকে বহুত কেইজন লোক বৰ্তমান পলাতক অৱস্থাত আছে। আৰু ইয়াৰ যি প্ৰাৰম্ভিক তদন্তত আমি দেখিছোঁ যে শিলচৰত অৱস্থিত 2টা এজেঞ্চিয়ে, এতিয়া মই নাম নকওঁ, 2টা এজেঞ্চিয়ে ভুৱা এজেঞ্চি তেওঁলোকক ভুৱা MBBSৰ চাৰ্টিফিকেট যোগান ধৰাত তেওঁলোকক সহায় কৰিছে। গতিকে আমি সেইখিনিও অনুসন্ধান কৰি আছোঁ আৰু সেই যিকেইজন ব্যক্তিয়ে এই ভুৱা এজেঞ্চি চলাই আছিলে তেওঁলোককো আমি বৰ্তমান আমি অনুসন্ধানৰ পাৰভিউত আমি তেওঁলোকক ৰাখিছোঁ আৰু অতি শীঘ্ৰেই আমি আৰু কেইবাজন ব্যক্তিক আমি ভুৱা চিকিৎসক আমি কৰায়ত্ব কৰি তেওঁলোকক আমি
অনাৰেবল আদালতত আমি হাজিৰ কৰাবলৈ সক্ষম হ'ব বুলি আশা কৰিছোঁ। তাৰ বিৰুদ্ধে আমি কঠোৰ হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা অবৈধ স্বাস্থ্য সেৱাৰ নামত অবৈধ ব্যৱসায় চলাই থকা যিকোনো ব্যক্তি আৰু যিকোনো অনুষ্ঠানৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। এতিয়ালৈকে ছাৰ কিমানজন ধৰিলে? বৰ্তমানলৈকে আমি 8জন ব্যক্তিক এৰেষ্ট কৰিছোঁ আৰু সকলো কেইজনে চিকিৎসকে ভুৱা আৰু তেওঁলোকৰ পৰা আমি লাভ কৰা তথ্য মতে তেওঁলোকে সম্পূৰ্ণৰূপে আভুৱা ভৰি দুৰ্গত লোকৰ আৰু স্থানীয় ৰাইজক তেওঁলোকে আৰ্থিকভাৱে চিকিৎসা সেৱাৰ নামত শোষণ কৰি আছিলে।